has man profited if he shall gain the whole world but lost his own soul? Soul মানে হল আত্মা। এজন মনুষ্যৰ কি লাভ হ'ব সমস্তখিনি গৰাকী হোৱাৰ পাছতো যদিহে তেওঁ নিজৰ আত্মাটোকে হেৰুৱায়? দুখ কৰি ধন ধান আর যে যতমানে কৃষ্ণে এৰিলাতে তাংক খাইবে খবে আনে। তেজক পানী কৰি হাড়ক মাটি কৰি আপুনি আমি যিমান বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ আছোঁ, কৃষ্ণ তত্ত্ব হৰিৰ এৰাৰ লগে লগে সেইখিনি আনৰ হাতলৈ গুচি যায়। এইটোৱে সঁচা কথা, প্ৰত্যেকেই জানো। জনাৰ পাছতো কিন্তু সদায় সেইটোৰ পাছতে দৌৰি ফুৰোঁ। নিজৰ তিনি মহল কিন্তু কাষৰজনে এপেটি টিং কিনি ল'ব নোৱাৰাৰ দুখত তেওঁ পানী পৰা ঘৰত বসবাস কৰিছে। তেতিয়াহ'লে আমাৰ গাঁওখনৰ উন্নতি হ'বনে নহয়? নিশ্চিত ৰূপত নহয়। চৰকাৰেও আঁচনিখন ঠিকেই দিছে দুখীয়াজনক ঘৰ এটা এটা, কিন্তু আপুনি মই ৱাৰ্ড মেম্বাৰ হৈ পঞ্চায়তৰ সভাপতি হৈ পাব লগাজনৰ নামটো কাটি দিওঁ 500 টকা 200 টকা টেবুলৰ তলে নিদিয়াৰ কাৰণে। গতিকে আমাৰ ধৰ্ম আৰু কৰ্ম শাস্ত্ৰসন্মতে হৈছে নাই বাস্তৱ পৃথিৱীখনত আমি চিন্তা কৰাটো অতিৱ প্ৰয়োজন। যিজন পিতৃয়ে হোটেলত চাহকাপ খাবলৈ লওঁতে 10 টকীয়া ৰসগোল্লাটো লৈ ঘৰত থকা সন্তানটোৰ মুখখন মনলৈ আহি যায় যে মই 10 টকীয়া মিঠাইটোৱে চাহকাপ খাম হয়, কিন্তু সন্তানটোৱে যে ৰসগোল্লাটো খাবলৈ পোৱা নাই, সেই বুলি ৰসগোল্লাটো সন্তানটোলৈ আনি খালী লাল চাহকাপ খাই সন্তানৰ সুখ হওক। তেজক পানী কৰি হাড়ক মাটি কৰি পিতৃয়ে ধন ঘটে, আৰু সেই পিতৃয়ে যিটো চোলা পিন্ধি যায় সেই চোলাটো কিন্তু বহু ঠাইত হয়তো ফিচিকি থাকে, ফটা থাকে। মাতৃগৰাকীয়ে যেনে তেনে যোৰা টাপলি মাৰি চিলাই দিয়ে, আৰু সিমান দুখ কষ্ট কৰি উপাৰ্জন কৰা ধনেৰে যিযোৰ কাপোৰ আমি সন্তানে পিন্ধোঁ, সেই কাপোৰযোৰ কিন্তু অৰ্ধ উলংগ হৈ সাম্প্ৰতিক সময়ত আপুনি মই সন্তানে মোবাইলত ৰিলছ বনাবলৈ কিন্তু বেয়া নাপাওঁ। ধৰ্ম কোনটো, কৰ্ম কোনটো? ভাগৱতে আমাক শিকাইছে কি? 3 দিনীয়া কাৰ্যসূচীত জীয়ৰী বোৱাৰী প্ৰত্যেকে আমি এইখিনি কাণেৰে শুনাৰ পাছত আমি আমাৰ সন্তানক শিকামগৈ কি? ঋষভ প্ৰভু 5ম স্কন্ধত তেওঁৰ 100জন পুত্ৰক একেলগে ইমান এটি সুন্দৰ উপদেশ দিছে, 25টা উপায় প্ৰদান কৰিছে। একদিনা ভগৱন্তে পুত্ৰসকলক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত, যে ব্ৰহ্মাৱৰ্ত নামৰ এখন স্থানত গৈ প্ৰৱেশ কৰিছে, আৰু প্ৰৱেশ কৰি তেওঁ প্ৰথম ঋষিমুনিসকলক প্ৰণাম কৰি সেই স্থানত প্ৰৱেশ কৰিছে। যিটো নিয়ম আমি প্ৰত্যেকে নামঘৰলৈ সোমাই আহোঁতে বাটচৰাৰ সন্মুখতে মূৰটো দুৱাই সেৱা ভাগ কৰোঁ, সেইখিনিলৈকে ঠিকে আছে, শাস্ত্ৰৰ লগত মিলিছে। কিন্তু গৃহৰ মধ্যে যেতিয়া বোৱাৰীগৰাকীয়ে সন্তানটোক বিদ্যালয়ত থ'বলৈ যাম স্কুটিখন লৈ, তাৰ প্ৰাক মুহূৰ্তত আমি বোৱাৰীগৰাকীয়ে বাৰান্দাত বহি থকা শহুৰ দেউতাক আঙুলিটো টোৱাই যেতিয়া সন্তানটোক আমি কম, শুনটো ককা বাৰান্দাত বহি আছে, তুমি সেৱা ভাগ কৰি লোৱা যোৱা, এইটো কিন্তু শাস্ত্ৰৰ লগত নিমিলা এটা নিয়ম। তাৰমানে নিয়মটো ওপৰে ওপৰে চালে শুদ্ধ যেনেই লাগে, কিন্তু বিষয়টো হ'ল যে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশত গৈ ঋষিমুনিসকলৰ সন্মুখত উপস্থিত হৈ পুত্ৰসকলক এবাৰো নক'লে যে পুত্ৰ এওঁলোক ব্ৰহ্ম ঋষি, এওঁলোক দেৱ ঋষি, এওঁলোক ৰাজ ঋষি, এওঁলোকক তোমালোকে প্ৰণাম কৰাই বুলি নাই কোৱা। প্ৰথম ঋষভ প্ৰভুৱে নিজে ঈশ্বৰ হৈ ব্ৰাহ্মণক তেওঁ প্ৰথম সেৱাভাগ কৰি দেখুৱাইছে। অৰ্থাৎ উপদেশতকৈ আৰ্হিটো ভাল। প্ৰথম তেওঁ সেৱাভাগ কৰি দিছে, কৰাৰ লগে লগে সন্তানসকলে বুজি পালে যে এওঁলোক আমাৰ পিতৃতকৈ শ্ৰেষ্ঠ, সেইকাৰণে পিতৃয়ে এওঁলোকক সেৱা কৰিছে, গতিকে আমি এওঁলোকক সেৱা কৰাটো উচিত হ'ব। সেইকাৰণে বোৱাৰীগৰাকী অন্ততঃ সন্তানটোক ককাকক সেৱা কৰিবলৈ কোৱাৰ প্ৰাক মুহূৰ্তত যদি নিজেই শহুৰ দেউতাক সেৱা কৰি দেখুৱাই দিওঁ, তেতিয়াহ'লে সন্তানটোৱে সেই অভ্যাসটো লৈ ল'ব, আৰু সেই অভ্যাসটো লোৱা মানে সমাজৰ বাবে এটা ভাল পুলি আপুনি মই ৰুই দিলোঁ বুলি বুজিব পাৰিম। এয়া শাস্ত্ৰসন্মত। গতিকে আমাক কোৱা কথাবিলাক
যে গৰু বিহু দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। গতিকে আমি আহোম সম্প্ৰদায়ৰ হিচাপে বিহুৰ বিষয়বস্তু প্ৰত্যেকেই বুজি পাওঁ যে গৰু বিহু দিনা যদি বস্ত্ৰ দান কৰে তেতিয়া বৈকুণ্ঠত ঠাই পায়। সেইকাৰণে বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই কি কৰে, গেঞ্জি হওক মানে বনিয়ন হওক ধুতি পাঞ্জাবী এনেকৈ সাধ্য অনুসাৰে প্ৰত্যেকেই হয়তো একো দিব নোৱাৰিলেও 10 টকা এটা দি আমি গুৱা পানে বিহুৰ দিনা সেৱা কৰা এটা পৰম্পৰাগত নিয়ম আমাৰ সমাজত আছে। এইটো আমি ভুল বুলি নাই কোৱা, এইটো শাস্ত্ৰসন্মত শুদ্ধ নিয়ম। কিন্তু গৰু বিহু দিনা বস্ত্ৰ দান কৰিলে বৈকুণ্ঠত ঠাই পাব এইটো কথা নাই কোৱা। যদিহে 365 দিনীয়া এবছৰৰ 364 দিনেই বোৱাৰীগৰাকীয়ে শহুৰ দেউতাক যদি কেৱল কেটকেটাই মেটমেটাই থাকোঁ, সেইগৰাকী বোৱাৰীয়ে গৰুৰ বিহু দিনা গৈ বস্ত্ৰ দান কৰিলেও তেওঁ বৈকুণ্ঠত ঠাই পাব, এইটো কেতিয়াও শুদ্ধ নহয়। প্ৰত্যেক দিনাই তুমি সেই নিয়মটো পালন কৰিবলৈ নিজক সাজু কৰা, এইটো হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত উত্তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তুমি যিমান গ্ৰহণ কৰিবা সকলোখিনি কৃষ্ণত অৰ্পণ কৰি ল'বা। তুমি যিমান ৰন্ধন কৰিবা প্ৰত্যেক মুঠি এমুঠি এমুঠিকৈ 4 মুঠি গুৰুদেৱ নাম ভকত, কিন্তু বহুত সমাজত 3 মুঠি দিয়াৰহে নিয়ম আছে। 3 মুঠিটো কেতিয়াও শুদ্ধ নহয়। গুৰুজনাৰ পৰম্পৰাগত দৰ্শনটো হ'ল 4, একেই 4, 4য়ে 1, গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম, এই বুলি কৈ আমাৰ বাপসকলে কঠীয়া পাৰে আহাৰ মাহত। কিন্তু 9 মুঠি খাওঁতে গুৰু বাদ দিয়া, দেৱো বাদ দিয়া, নামো বাদ দিয়া, গুৰুদেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাতো মুচৰিমা। সেইটো হ'ল পৰম্পৰা। তাৰমানে নামঘোষা শাস্ত্ৰত হয়তো মাধৱ গুৰুজনাই সেইকাৰণে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, শ্ৰদ্ধয় সাক্ষীক ভাণ্ডিব কোন উপায়। সেই প্ৰভু মই তোমাক ঠগিছোঁ, সেইকাৰণেহে তুমি মোক ঠগিলা। এই দৰ্শনটো গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম, ঠিকেই ক'লে। লক্ষ্মীও আনিলোঁ, সেইখিনিলৈকে ঠিকে আছে। 9 মুঠি খাবৰ সময়ত গুৰুদেৱ নাম ভকত কিন্তু গুলিমাৰ, কাৰণ নিৰামিষ হ'ব। এই ব্যৱস্থাখিনি আমাৰ পালনত হয়তো শাস্ত্ৰৰ লগত মিলা নাই। গতিকে আমি মিলাই ল'বলৈ চেষ্টা কৰিলে নিশ্চিত ৰূপত আমাৰ জীৱনবিলাক সুখৰ পৰা সুখৰ দিশেৰে আগবাঢ়ি যাব। তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে ৰাম সেহি মতে জীৱচয় হুয়া ব্ৰহ্ম অংশ নজানৈ যাশা কমোহে হুয়া বুদ্ধি ভ্ৰংশ তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহান চৰণে মাত্ৰ কৰি ভকতি। সেই ধৰণে আমি জীৱ আত্মাবিলাক পৰম আত্মা অংশস্বৰূপ, কিন্তু আমি নাজানো যে আমি প্ৰত্যেকজন তেওঁৰে অংশ। নজানৈ যাহাক মোহে হুয়া বুদ্ধি ভ্ৰংশ। আমি নাজানো যে আমি প্ৰত্যেকজন একেজনৰে সন্তান, একেজনৰে অংশ। ভগৱন্ত নিৰ্গুণ নিৰাকাৰৰ পৰা যেতিয়া সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে, ৰূপটো হ'ল নাৰায়ণ। নাৰ মানে হ'ল পানী, অয়ন মানে হ'ল শুই থকা, মানে শয়ন কৰি থকা, সেইকাৰণে তাৰ নাম হ'ল নাৰায়ণ। আৰু সেই নাৰায়ণ ৰূপত যেতিয়া ভগৱন্ত প্ৰকাশমান হ'ল, প্ৰকাশমান হোৱাৰ পাছত তেওঁৰ শৰীৰ তত্ত্বৰ পৰা পদ্ম মুখখনতে ব্ৰাহ্মণৰ জন্ম হৈছে, বাহুহন্তে
ক্ষত্ৰিয়ৰ জন্ম হৈছে, উৰু আৰু চৰণৰ সন্তে শূদ্ৰ আৰু বৈশ্যৰ জন্ম হৈছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই চাৰি ভাগত বিভক্ত আমি মনুষ্যৰ মাজত যি জীৱ আছোঁ, মনুষ্যৰূপী যি জীৱ, সেই যে আমি সমস্ত একেজনৰে সন্তান, আমি এই কথাটো বুজিবলৈ অকণমান টান পাওঁ, মানি ল'বলৈ টান পাওঁ। সেইকাৰণে আমি ব্ৰাহ্মণসকলে ভাবোঁ যে বেদ অধ্যয়ন কৰাটো আমাৰ ধৰ্ম, গতিকে শূদ্ৰৰ ধৰ্ম বেদ অধ্যয়ন কৰাটো নহয়। এওঁলোকে কেৱল হাল কোৰ বাই বেপাৰ বাণিজ্য কৰি কৰা কৰ্মটোৱে এওঁলোকৰ ধৰ্ম, গতিকে এওঁলোকে বেদ অধ্যয়ন কৰাটো নিয়ম নহয়। এনেধৰণে আমি ইজনে সিজনৰ মাজত খোৱা কামোৰাত লিপ্ত হৈ থাকোঁ, আৰু এই কথাটোকে প্ৰকাশ কৰিছে নজানৈ যাহাক মোহে শুয়া বুদ্ধি ভ্ৰংশ। তাৰ পাছত প্ৰকাশিত হৈছে তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহান চৰণে মাত্ৰ কৰিও ভকতি। আমি যে সমস্তজনা একেজনৰে সন্তান, এই জ্ঞানটো তুমি যেতিয়া আনিব পাৰিবা, যিজনৰ কৃপাতে তুমি এই জ্ঞানটো লাভ কৰিবা, সেইজনকে তুমি পুৱা গধূলি সেৱা কৰিবা। মাধৱ গুৰুজনাই প্ৰাৰ্থনাৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিছে, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। যে সেই প্ৰভু তোমাক আমি কেনেকৈ সেৱা কৰিম, বস্তু আমি দেখোন বিচাৰিও পোৱা নাই। গুৰুজনাই ক'লে তেনেকৈ, কিন্তু আপুনি আমি শৰাইখন সজাবৰ বাবে, আপুনি আমি কৰ্মটো কৰিবৰ বাবে আপেল নহ'লেই নহয়, কল নহ'লেই নহয়, মাহ নহ'লেই নহয়, বুটকেইটা নহ'লেই নহয়। তে যদি শাস্ত্ৰই কৈছে তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি, তেতিয়াহ'লে আমি পালন কৰি আছোঁ তোমাৰ সেৱাৰ বস্তু পালোঁহে বিচাৰি। আমাৰ নিয়মটো হৈ আছে বিচাৰি পালোঁ, সেইকাৰণে কল নহ'লে নহ'ব দেই, লাগিবই। সেইকাৰণে আমি বস্তুটো বাধ্যতামূলক হিচাপে পালন কৰি থাকোঁ। কথাখিনিত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও গণ্ডগোল এটা আছে। এতিয়া গুৰুজনাই ক'লে শুদ্ধ ৰূপটো, যে জল দি পুজিলোহেঁতেন মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। তাৰমানে যিমানখিনি বস্তু আপুনি মই লাগে বুলি ভাবোঁ, যে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পাৱে, যি নামঘোষাত আমাক উল্লেখ কৰিছে মাধৱ গুৰুজনাই, যে দধি দুগ্ধ লাগিবই, পিতৃ একাদশ দিৱসত মাহেকীয়া কৰ্মত নহ'লে নহ'ব। বাপ কেইমোন লগাইছা আদিৰ পৰা যিখিনি নীতি নিয়ম আমি পালন কৰোঁ, গুৰুজনাই কৈছে যে এইবিলাক দি তোমাক সেৱা কৰাৰ ইচ্ছা আছিল প্ৰভু, কিন্তু সকলো দেখোন চোৱা হৈ গ'ল। সেইকাৰণে গুৰুজনাই সহজ পন্থাটো আমাক দেখুৱাই গ'ল, যে সেই প্ৰভু তোমাৰ চৰণত যেই বস্তু দিও প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। ভগৱন্তৰ নামেৰে ভগৱন্তক সেৱা কৰা। কেতিয়া কেতিয়া দিনটোৱে লাগে, কিন্তু সময় নাই, কৰ্মব্যস্ত মানুহ, আমি নিয়ম এটা বান্ধি ল'লোঁ, ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰি গুৰুগৃহত সোমাম, তাৰপাছত কৰ্মৰ পৰা উভতি আহি গা পা ধুই পুনৰ আমি সন্ধিয়া গুৰুগৃহত সোমাম। পুৱা এই কাৰণেই সোমাম, প্ৰভু ৰাতিটো সুন্দৰভাৱে পাৰ কৰি দিলা, দিনটো যাতে তুমি তেনেকৈ কৃপা কৰা, এই বুলি ভগৱন্তক সেৱা কৰিলোঁ। সন্ধিয়া যেতিয়া আহি ঘূৰি পালোঁ, প্ৰভু তুমি কৃপা কৰিলা, ভালে ভালে পোনাকেইটিৰ মাজত আহি আমি উপস্থিত হ'লোঁ, ৰাতিটো যাতে প্ৰভু তুমি এনেকৈ পাৰ কৰা, এই বুলি ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰা। এতিয়া কিমানজনে পালন কৰোঁ নিজে নিজেহে বুজি পাম। এতিয়া সেইখিনিতে গণ্ডগোলটো আছে। কোনো দিন সেৱা কৰি নোপোৱা, গুৰুগৃহলৈ নোযোৱা বা পাইগৰাকীয়ে পোনে পোনে ভাগৱতত আহি বন্তি গছ জ্বলাই দিলোঁ। এতিয়া কি বুলি কৈ জ্বলালোঁ, এতিয়া জ্বলোৱাগৰাকীহে গম পাওঁ। নামঘৰলৈ যাবলৈ ভয় লাগে, অথচ বন্তি গছ আগবঢ়াই দিবলৈ ভয়টো নালাগিলে। এতিয়া বন্তি গছৰ নাম কি, শলিতাৰ নাম কি, তাকেই নাজানো, মুঠতে কাঠিটো মাৰিলোঁ আৰু জ্বলাই দিলোঁ। প্ৰত্যেকটো দৰ্শন আমাক শাস্ত্ৰই সুন্দৰভাৱে প্ৰকাশ কৰিছে। গতিকে আমি প্ৰত্যেকেই এই কথাখিনি অন্তত
জানিবৰ বাবে বুজিবৰ বাবে গুৰুজনাই উপদেশ দিছে মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব এই দৰ্শন প্ৰকাশ হৈছে হেৰা চাৰি বেদ জাত সন্তে হুয়াছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ প্ৰকাৰে খে কহে বেদে মায়া কনিষেধি ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি চাৰি বেদ যাৰ পৰা জন্ম হৈছে এতিয়া বেদ শব্দৰ অৰ্থ একেষাৰে আমি কৈ দিব পৰা নাযাব বেদ মানে হ'ল জ্ঞান বেদ মানে হ'ল শাস্ত্ৰ বা পুথি বেদ মানে হ'ল জীৱতত্ত্ব পোনে পোনে যদি চাওঁ ভগৱন্তৰ নাকৰ নিশ্বাসত চাৰিখন পুথিৰ জন্ম হৈছিল সেইকাৰণে বেদ মানে পুথি ভগৱন্তৰ শৰীৰটোৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণৰ জন্ম হৈছিল সেইকাৰণে বেদ মানে হ'ল জীৱতত্ত্ব আমি তোমাৰেহে অংশ আমি যত জীৱ তোমাৰেহে অংশ আৰু ব্যাসদেৱৰ দ্বাৰা যেতিয়া প্ৰকাশিত হৈছে সেইকাৰণে বেদ মানে হ'ল জ্ঞান ৰূপ প্ৰকাশ এতিয়া ইয়াত প্ৰকাশ কৰিছে যে চাৰি বেদ জাত সন্তে হুয়া আছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ যদি ভাগৱতক আমি পঞ্চম বেদ হিচাপে চিন্তা কৰোঁ নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই সমস্ত বেদৰ সাৰ হ'ল মহাভাগৱত সেইকাৰণে ভাগৱত হ'ল পঞ্চম বেদ তত্ত্ব মানে সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভাগৱত গতিকে বেদেও শাস্ত্ৰ হিচাপে চালে বেদেও যাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাই জন্ম ভগৱন্তৰ পৰা হৈছে যদিও শাস্ত্ৰয়ো ভগৱন্তৰ এক নিশ্চিত ৰূপটো আমাক দিব পৰা নাই আৰু আমি জীৱ বুলি বুজি পোৱাৰ পাছত আমি জীৱয়ো ভগৱন্তৰ কথাকে দিনে ৰাতিয়ে কৈ থকাৰ পাছতো আমি কোনেও ভগৱন্ত এয়াই চোৱা বুলি দেখুৱাইও দিব নোৱাৰোঁ জ্ঞানৰ ফালৰ পৰা আমি চিন্তা কৰি কৰি যিমান ডাবুল MA ডাবুল BA এনেকৈ যিমান আমি ডিগ্ৰী ল'লেও কিন্তু আমি কোনেও ভগৱন্তৰ এইটোৱে ৰূপ বুলি আমি জ্ঞান মাৰ্গেৰেও কোনেও কিন্তু দেখুৱাই দিব নোৱাৰোঁ এয়া চোৱা কাৰণ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট সুন্ত নাৰায়ণ এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি ভজ মানে হ'ল ভাবি থকা ইক্তিন মানে হ'ল আনন্দ যাৰ কথা ভাবি থাকিলে আমি আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰোঁ সেই ব্যৱস্থাটোৰ নামেই হ'ল ভক্তি এতিয়া কাৰ কথা ভাবিলে আনন্দ লাগে স্বাভাৱিকতে মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা যদি বেংক বেলেঞ্চটো বেছিকৈ থাকে তেতিয়াহ'লে আনন্দই আনন্দ এতিয়া নাকটোৱে যি ধৰণে গোন্ধ এটা পোৱাৰ লগে লগে সেই গোন্ধটো যদি প্ৰকৃততে বেয়া গোন্ধ হয় তেতিয়াহ'লে আপুনি আপোনাৰ মোৰ মুখৰ পৰা উকালি আহি যায় বেয়া গোন্ধটো গেলা গোন্ধ এটা নাকত লগাৰ লগে লগে উকালি আহি যায় যদি এটা শব্দ নাকত গোন্ধটো লগাৰ লগে লগে আপোনাৰ মোৰ মুখেৰে বা মনেৰে উকালি আহে এটা শব্দ কাণত পৰাৰ লগে লগে এটা বেয়া শব্দ কাণত পৰাৰ লগে লগে আপোনাৰ মোৰ খং উঠে তেতিয়াহ'লে এটা শব্দ কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ আনন্দ অনুভৱ হয় নে নহয় যদি হয় তেতিয়াহ'লে আমি জানিম আমাৰ ভক্তি হৈছে আৰু যদি নাই হোৱা আনন্দ তেতিয়াহ'লে জানিব লাগিব আমাৰ ভক্তি ৰূপটো নাই হোৱা এৰা প্ৰকাৰে সে কহে বেদে মায়া ক নিষেধি ব্ৰহ্ম বিনে জানিবা
মায়াৰ নাহি সিদ্ধি প্ৰকাৰেহে বেদে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো প্ৰকাশ কৰিছে। মনত ৰাখিবা, ব্ৰহ্মৰ বাহিৰে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সিদ্ধি কেতিয়াও হ'ব নোৱাৰে। এতিয়া দৰ্শনটো আমি যে কওঁ এটি পুণ্যাত্মা শৰীৰটো এৰি গুচি যোৱাৰ লগে লগে আমি কি বুলি কওঁ? আমুক নামৰ বিদেহী আত্মাৰ মুকুতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকুৱা এটা নিয়ম পালন কৰোঁ, আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেই আত্মাটোৰ নামটো প্ৰকাশ কৰোঁ বিদেহী আত্মা। এতিয়া বিদেহী আত্মা মানে কি? বি মানে উপসৰ্গ, বি মানে হ'ল নাই, আত্মা মানে হ'ল ব্ৰহ্মতত্ত্বৰ কথা কোৱা হৈছে। যিটো আত্মা দেহ মানে শৰীৰটো নাই, তাৰ নামেই হ'ল বিদেহী আত্মা। এতিয়া ইমান দিনে আমি দেখি আছিলোঁ কোনোবা এজন নামধাৰী মানুহ জুবিন গাৰ্গ নামক আমি শৰীৰটো দেখি আছিলোঁ। সেই শৰীৰটোকে আমি জুবিন গাৰ্গ ভাবি আছিলোঁ, কিন্তু যিদিনা শৰীৰটোক চৈতন্য কৰি থকা ব্ৰহ্মতত্ত্ব ওলাই গুচি গ'ল, সেইদিনাৰ পৰা আমি জুবিন গাৰ্গক বিদেহী আত্মা সদ্গতিৰ অৰ্থে প্ৰত্যেক অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 5 মিনিট ৰাখোঁ। সেইটো অনুষ্ঠান সেই আত্মাৰ নাম হ'ল বিদেহ আত্মা। তাৰমানে যিটো আত্মাৰ শৰীৰটো নাই, দেহটো নাই, তাৰ নাম হ'ল বিদেহ। এতিয়া প্ৰকাশ কৰিছে ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। মায়া মানে শৰীৰটো, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ, পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত। মাটি, পানী, বায়ু, অগ্নি, আকাশ। সেইকাৰণে পঞ্চভূততে আমাৰ শৰীৰটো বিলীন হৈ যায়। পঞ্চভূতি নৰ দেহা, দুদিন কৰিবা বেহা, এবাৰ গ'লে পাবলৈ নাই। গতিকে এইটো পঞ্চভূতি দেহা। এই পঞ্চভূতি দেহটোকে গুৰুজনাই কৈছে পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰ নৌপাই গুৰু সেৱাকে কয়। এই পঞ্চভূতি দেহটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো নিমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে। এতিয়া আমি এইটো নিয়ম পালন কৰিবলৈ কিমানে চেষ্টা কৰিম, 3 দিনীয়া অনুষ্ঠান ভাগত উপস্থিত হৈ এইটো আমি প্ৰত্যেকে নিজে নিজে অনুভৱ কৰিব লাগিব। হে ৰামেকে ব্ৰহ্ম থাকে মাত্ৰ, সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে হুৱন্ত বিদিত। প্ৰকৃতি মহত অহংকাৰ বুদ্ধি মন, বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ। এক ব্ৰহ্মৰূপত সৃষ্টিৰ আদিতে আছিল, সৃষ্টি থাকোঁতেও আছে, সৃষ্টি নাথাকোঁতেও থাকিব। অৰ্থাৎ আপোনাৰবৰ এই গাঁওখনত যিভাগ নামঘৰ নিৰ্মাণ কৰা এই মাটিডোখৰ, এই মাটিডোখৰ নামঘৰ ভাগ নিৰ্মাণ কৰা আগত এই মাটিডোখৰ ইয়াত আছিল নে নাছিল? নিশ্চিত ৰূপত আছিল। আৰু এই মাটিডোখৰ থকাৰ পাছতো বহুকেইজন ব্যক্তি এই সংসাৰ এৰি গুচি যোৱাৰ পাছতো এই মাটিডোখৰ ইয়াতে আছে। আৰু আপোনাৰ মোৰ গাঁওখন, প্ৰত্যেকজন ব্যক্তি এই গাঁওখন এৰি আমি পৰলোকলৈ গমন কৰাৰ পাছতো এই মাটিডোখৰ এই জেগাত এনেকৈ থাকি যাব। সেই ঠিক তেনেধৰণে পৰম আত্মা কৃষ্ণ তত্ত্বও এই সংসাৰত আদিতে আছিল, একো নাথাকোঁতেও, সকলো থাকোঁতেও আছে, আৰু সকলো নাথাকোঁতেও কেৱল থাকি যাব তেওঁহে। এই দৰ্শনটো প্ৰকাশিত হৈছে। হে ৰাম
জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায় থাকা সৰ্বকালে সৰ্বদেশে সৰ্বঠাই ইন্দ্ৰিয়ে সে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন হৰিৰ স্বৰূপত সৰ্বকালে সৰ্বদেশে সৰ্বস্থানতে প্ৰত্যেক মুহূৰ্ততে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে ইন্দ্ৰিয়েহে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা মাত্ৰ আমি ইন্দ্ৰিয়বিলাকৰ চিন্তাৰ জৰিয়তে আমি বিবিধ ভাৱনাৰ ৰূপত আমি কল্পনা কৰি কৰি প্ৰত্যেকে বেলেগ বেলেগ নীতি নিয়মবিলাক পালন কৰি থাকোঁ এইটোৱে হ'ল গুৰুজনাই কৈছে আমাৰ অজ্ঞানতা সেই অজ্ঞানতাৰ পৰা ওলাই আহি ভক্তি মাৰ্গেৰে একদেৱ এক সেৱ একবিনে নাই কেৱ এই নিয়মটো পালন কৰি যিমানে যিমানে আমি এই সংসাৰত বৰ্তি থাকিম সিমানে সিমানে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভ কৰি এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি আমি পৰম গতি লাভ কৰিব পাৰিম এনেধৰণে ভগৱন্তৰ নাৰায়ণৰ ৰূপ কথন গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে কৃষ্ণ তাৰ পাছত সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিছে হেৰা ভকতৰ সুহৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নৃপুতম সেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব জানিলো আচন্ত সমস্তৰ হৃদয়ত কোনমতে কেতি ক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাত ভকতজনৰ বাবে সুহৃদ প্ৰাণবন্ধু সেইকাৰণে ভগৱন্ত নাৰায়ণ সকলোতকৈ শ্ৰেষ্ঠ সেই নিমিৰাজন তুমি মনত ৰাখিবা তুমি আমাক এইটো সুধিছিলা কোন মতে কেতিক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাক কেনেকৈনো ভগৱন্ত প্ৰকাশ হৈ যায় তাৰ বিষয়বস্তু আমি তোমাৰ আগত কম গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে অৰ্থাৎ দুষ্কৃতি নাশ কৰি সংস্কৃতি ৰক্ষা অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা দুষ্টক দমন কৰি সন্তক পালন কৰা এই উদ্দেশ্য আগত ৰাখি ভগৱন্ত সময়ে সময়ে ধৰাধামত অৱতৰণ হয় অৰ্থাৎ অৱতাৰ লয় আৰু বৰ্তমান সেইখিনি কথাকে প্ৰকাশ কৰিবৰ বাবে সিদ্ধ আগবাঢ়িছে হেৰা ধনৰ চেষ্টা যি কালত এৰৈ মতি কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি তাৰ
তেবে আখি ভকতি প্ৰবল পখালে চিত্তৰতাৰ আছে যত মল